ডিজিটেল এৰেষ্টৰ বিৰুদ্ধে দেশজুৰি চিবিআইৰ অভিযান অপাৰেশ্যন চক্ৰ 6ৰ অধীনত দেশজুৰি অভিযান চিবিআইৰ সমগ্ৰ দেশৰ 16খন ৰাজ্যৰ 80টাতকৈও অধিক স্থানত অভিযান চলিছে আৰু 60টা বিশেষ দল গঠন কৰি ব্যাপক অভিযান চলাইছে চিবিআই। এই অভিযানৰ অংশ হিচাপে অসমতো চলিছে বৃহৎ তালাচী। অসমৰ শিৱসাগৰ চৰাইদেউত তালাচী চলাইছে চিবিআই। এই অভিযানত জব্দ কৰা হৈছে বহু আপত্তিজনক নথিপত্ৰ, জব্দ কৰা হৈছে মোবাইল ফোন, ডিজিটেল ডিভাইচ, বেংক লেনদেনৰ নথিপত্ৰ। পূৰ্বেও ডিজিটেল এৰেষ্ট সাইবাৰ ক্ৰাইমৰ বিৰুদ্ধে অসমত চলাইছিল অভিযান আৰু উৎখাত কৰা হৈছিল অবৈধ সিম কাৰ্ড ৰেকেট। শিলচৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল এয়াৰটেলৰ আঞ্চলিক সেলছ মেনেজাৰ আৰু দুজন মধ্যভোগী। আৰু উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ ভুৱা ৱেবছাইট খুলি ডিজিটেল এৰেষ্টেৰে কোটি কোটি টকা লুটিছিল এই প্ৰবঞ্চক চক্ৰই। আৰু সাইবাৰ প্ৰবঞ্চনা চক্ৰৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশ হিচাপে এতিয়া চিবিআইয়ে অসমতো চলাইছে বৃহৎ তালাচী তথা অভিযান। আৰু অপাৰেশ্যন চক্ৰ 6ৰ অধীনত এই অভিযান চলিছে দেশজুৰি। আৰু ফোনযোগে এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি সংযোজিত হৈছোঁ আমাৰ পলিটিকেল এডিটৰ তথা ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰৰ সৈতে। নয়ন প্ৰতিম কুমাৰ, অপাৰেশ্যন চক্ৰ 6 ইয়াৰ অধীনত এতিয়া চিবিআই দেশজুৰি অভিযান চলাইছে। প্ৰায় 16খন ৰাজ্যৰ 80টাতকৈ অধিক স্থানত অভিযান চলিছে। সমান্তৰালভাৱে অসমৰ শিৱসাগৰ চৰাইদেউৰ দৰে স্থানতো অভিযান চলিছে। ইয়াৰ পূৰ্বেও অভিযান চলিছিল। সবিশেষ আপোনাৰ পৰা নয়ন প্ৰতিম কুমাৰ। হয় দেৱ, চাওক, সমগ্ৰ দেশত আজি পুৱাৰে পৰা এটা বিশেষ অভিযান চলোৱা হৈছে আৰু চিবিআই এই অভিযান চলাইছে আৰু এই অভিযানটোৰ নাম দিয়া হৈছে অপাৰেশ্যন চক্ৰ। আগৰ পৰাই চলি আছিল আৰু এই যিটো আজি অভিযান চলি আছে এইটো কোৱা হৈছে অপাৰেশ্যন চক্ৰ 6। আৰু ইয়াৰ অধীনত সমগ্ৰ দেশজুৰি দেশৰ 16খন ৰাজ্যৰ 80টাতকৈ অধিক স্থানত 60টা বিশেষ দল, চিবিআইৰ বিশেষ দল গঠন কৰিছে। এই যিটো চাইবাৰ যিটো এৰেষ্টক লৈ পেলাই যিটো ঘটনা সংঘটিত হৈছে সমগ্ৰ দেশজুৰি, ডিজিটেল এৰেষ্ট বুলি যাক কোৱা হয়। আৰু এই যিটো অনলাইন প্ৰবঞ্চনা চক্ৰ আছে এই চক্ৰটো উৎখাতৰ বাবে এই অভিযান চলোৱা হৈছে। আৰু এই অভিযানৰ অংশ হিচাপে সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্য আছে। ইয়াৰে ভিতৰত পাঞ্জাৱ, দিল্লী, গুজৰাট আদি ৰাজ্য আছে আৰু ইয়াৰ ভিতৰত অসমো আছে। অসমতো ইতিমধ্যে এইলৈ বিভিন্ন ধৰণৰ ঘটনা বিভিন্ন সময়ত সংঘটিত হৈছিলে। এই যিটো দুষ্ট চক্ৰ আছে এই দুষ্ট চক্ৰতে বিভিন্ন লোকৰ নামত তেওঁলোকে আধাৰ কাৰ্ড বা পেন কাৰ্ড বা অন্যান্য নথি তেওঁলোকে ব্যৱহাৰ কৰি তেওঁলোকে সিম কাৰ্ড তেওঁলোকে উলিয়াই পেলাই তেওঁলোকে অনলাইন যোগে এইটো প্ৰবঞ্চনা সংঘটিত কৰি আহিছে, যিটোক আমি ডিজিটেল এৰেষ্ট বুলি কোৱা হয়। আৰু এই কলটোৰ জৰিয়তে যিটো প্ৰবঞ্চনাকাৰী আছে এই প্ৰবঞ্চনাকাৰীসকলে তেওঁলোকে বিভিন্ন লোকক তেওঁলোকে ভিডিঅ' কল বা তেওঁলোকে ফোন কল কৰি তেওঁলোকক কয় যে আপোনাৰ আধাৰ কাৰ্ড, বেংক একাউণ্ট বা মোবাইল নম্বৰ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ অপৰাধ সংঘটিত কৰি আছে। আপুনি ঘৰতে থাকক, আমি আহিছো আৰু যদি আপুনি কেছটো বুজাবুজি কৰিব খুজিছে আমাৰ লগত বুজাবুজি কৰক। এই ধৰণৰ এটা তেওঁলোকে জাল এখন তৰে আৰু সেই জালত পৰি বহু লোক ইতিমধ্যে সৰ্বশান্ত হ'বলগীয়া হৈছে। আৰু ইতিমধ্যে বেংকৰ ফালৰ পৰা বিভিন্ন সময়ত কোৱা হৈছে যে বেংকে কেতিয়াও অটিপিৰ কাৰণে ফোন নকৰে বা এনেকুৱা ধৰণৰ আৰক্ষীৰ ফালৰ পৰা বাৰম্বাৰ কোৱা হৈছে যে আৰক্ষীয়ে এনেকে ভিডিঅ' কল কৰি বা অনলাইন যোগে তেওঁলোকে কেতিয়াও এৰেষ্ট নকৰে। কিন্তু এই চক্ৰটোৱে সেই কাম কৰিছে আৰু বহু লোক ইতিমধ্যে এই চক্ৰটোৰ পাক চক্ৰত পৰি সৰ্বশান্ত হ'বলগীয়া হৈছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি সমগ্ৰ দেশজুৰি এইদৰে আকৌ চিবিআই অভিযান চলাইছে আৰু ইতিমধ্যে বহু লোকক ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। কিমান লোক গ্ৰেপ্তাৰ হৈছে এই কথা আমি অলপ পিছত আৰু নিশ্চিত কৰিব পাৰিম। কিন্তু এটা কথা, আমাৰ হাতলৈ যিখিনি খবৰ আহিছে সমগ্ৰ দেশজুৰি অভিযানৰ অংশস্বৰূপে বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ জব্দ কৰিছে আৰু হাজাৰ মই আকৌ কৈছো সিম কাৰ্ড, অৰ্থাৎ আপোনাৰ বা মোৰ বিভিন্ন ধৰণৰ ডকুমেণ্ট ব্যৱহাৰ কৰি এই চক্ৰতে যিবোৰ সিম কাৰ্ড তেওঁলোকে উলিয়াই লৈছে সেই সিম কাৰ্ডবোৰ ইতিমধ্যে জব্দ কৰা হৈছে। আৰু বিভিন্ন ধৰণৰ নথি পত্ৰ জব্দ কৰাইছে সমগ্ৰ দেশত। যিহেতু এই তালাচী চলাই আছে, অলপ পিছত চিবিআই সমগ্ৰ কথা স্পষ্ট কৰিব। কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত যদি আমি কওঁ যে অসমত ইয়াৰ আগত ধুবুৰী, নগাঁও, বৰপেটা আদি জিলাত এই ধৰণৰ এটা অভিযান চলোৱা হৈছিলে আৰু এই অভিযানৰ সময়ত বহু সংখ্যক আপত্তিজনক নথি পত্ৰৰ লগতে সিম কাৰ্ড জব্দ কৰা হৈছিল আৰু বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু শেহতীয়াকৈ আমাৰ হাতলৈ যিখিনি খবৰ আহিছে, আজি এই যি দেশৰ 16খন ৰাজ্যত অপাৰেশ্যন চলিছে অপাৰেশ্যন চক্ৰ 6 আৰু এই অপাৰেশ্যন 6ৰ অধীনত আমাৰ অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাত এই সন্দৰ্ভত এতিয়ালৈকে তালাচী চলাই আছে। আৰু কিছু সময় পিছত আমি স্পষ্ট হ'ম যে এই তালাচী অভিযানত কি পালে, কেনেদৰে এই চক্ৰটো অসমতো আকৌ সক্ৰিয় হৈছে, এই সমগ্ৰ কথা আমি জানিম। কিন্তু এটা কথা নিশ্চিত যে ৰাইজ সজাগ হোৱা ভাল যে
কোনো আৰক্ষী আচলতে তেওঁলোকে অনলাইন যোগে কোনো ধৰণৰ তেওঁলোকে ধন দাবী নকৰে বা এৰেষ্ট তেওঁলোকে নকৰে আৰু আটাইতকৈ ছিগনিফিকেণ্ট কথাটো হৈছে যে এই যিটো প্ৰবঞ্চনা চক্ৰ আছে এই চক্ৰটোৱে উচ্চতম ন্যায়ালয়ৰ এটা ভুৱা ৱেবছাইট তেওঁলোকে বনাইছিল আৰু এই ভুৱা ৱেবছাইটৰ জৰিয়তে তেওঁলোকে যিটো উচ্চতম ন্যায়ালয়ৰ ৱেবছাইট আছে সেইটোৰ দৰে হুবহু এটা তেওঁলোকে ভুৱা এটা ফেক এটা ৱেবছাইট বনাইছিল আৰু ইয়াৰ জৰিয়তে সাধাৰণ লোকক আদালতৰ ৰায় কিছুমান তেওঁলোকে দেখুৱাইছিলে যে চাওক এইটো উচ্চতম ন্যায়ালয়ৰ এইটো ৱেবছাইট আপোনাৰ নাম আহিছে আপোনাৰ বিৰুদ্ধে এনেকুৱা কেছ আছে আপোনাৰ এইটো অৰ্ডাৰ ওলাইছে এই অৰ্ডাৰটো যদি আপুনি মুচি দিব খোজে এই অৰ্ডাৰটো যদি নোহোৱা কৰিব বিচাৰে আমাক তেতিয়াহ'লে আপুনি ইমান টকা দিয়ক আমি কেছটো এইটো মিটমাট কৰি দিম এই ধৰণৰ এটা তেওঁলোকে এখন জাল পেলায় আৰু সেই জালত ইতিমধ্যে বহু লোকে ভৰি দিছে আৰু ইতিমধ্যে এই চক্ৰটোৱে আৰু কিছুমান কাম কৰিছে যে বিভিন্ন দুষ্ট কিছুমান চক্ৰটোৱে কিছুমান মানুহক ফোন কৰে আৰু ফোন কৰি তেওঁলোকৰ সৈতে সেই ফোনবোৰ ভিডিঅ' কল যিবোৰ কৰে এইবোৰ তেওঁলোকে ৰেকৰ্ডিং কৰে আৰু ৰেকৰ্ডিং কৰি ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰে গতিকে এই চক্ৰটো উৎখাত কৰিবৰ বাবে আজি এইদৰে CBI আকৌ এবাৰ ইয়াৰ আগতেও কৰিছিল আৰু যিহেতু এই চক্ৰটো এতিয়াও সক্ৰিয় হৈ আছে সমগ্ৰ দেশত সেইবাবে একেলগে সমগ্ৰ দেশত একে সময়ত আজি পুৱাৰে পৰা 16খন ৰাজ্যত আকৌ কৈছো 16খন ৰাজ্যৰ 80টাতকৈ অধিক স্থানত 16টা বিশেষ দল গঠন কৰিছে CBI আৰু সেই দলটো ইতিমধ্যে এই অভিযান চলাই আছে হয় নিশ্চয়কৈ নয়ন প্ৰতিম কুমাৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি দৰ্শকসকলক এটা কথা জনাব বিচাৰিছোঁ যে আইন প্ৰক্ৰিয়াত কোনো ডিজিটেল এৰেষ্ট বোলা ব্যৱস্থা নাই এনে কোনো আইনী প্ৰক্ৰিয়াও নাই আৰু দৰ্শকসকলক আমিও এই ক্ষেত্ৰত কিছু সজাগ কৰিব বিচাৰিছোঁ যে দেশৰ আইন ব্যৱস্থাত কিন্তু এনেধৰণৰ ডিজিটেল এৰেষ্ট বোলা কোনো বিষয় নাই কোনো ধৰণৰ আইনী প্ৰক্ৰিয়া নাই আৰক্ষী CBI বা তদন্তকাৰী সংস্থাই কেতিয়াও হোৱাটছএপ বা ভিডিঅ' কলৰ জৰিয়তে কাকো গ্ৰেপ্তাৰ বা ঘৰতে আবদ্ধ কৰি নাৰাখে যদি এনে চক্ৰই আপোনালোকক যদি কিবা কাৰণত ব্লেকমেইলিং কৰা পৰিলক্ষিত হৈছে তেতিয়াহ'লে নিকটৱৰ্তী আৰক্ষী চকী অথবা আপোনালোকে যি চাইবাৰ চেল আছে অসম আৰক্ষীৰ সেই চাইবাৰ চেলত আপোনালোকে যোগাযোগ কৰিব পাৰে আজিৰ দিনটোত CBI অপাৰেশ্যন চক্ৰ 6ৰ অধীনত সমগ্ৰ দেশৰ 16খন ৰাজ্যৰ 60টাতকৈ অধিক স্থানত 60টা বিশেষ দল গঠন কৰি আজিৰ দিনটোত অভিযান চলাইছে এনেধৰণৰ ডিজিটেল এৰেষ্ট চক্ৰৰ বিৰুদ্ধে